নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'ত আমি অসম লোকসেৱা আয়োগৰ 2025 প্ৰিলিমছৰ ৰিজাল্ট লৈ পিনে ইয়াতে কথা পাতিম। চোৱা, যোৱা বছৰ আমাৰ যিটো প্ৰিলিমছৰ ৰিজাল্ট হৈছিলে সেইটো 9 মে'ত হৈছিলে আৰু সেই বছৰ প্ৰিলিমছৰ যিটো এক্সাম হৈছিলে এইটো কেতিয়া হৈছিলে 18 মাৰ্চত হৈছিলে। কেতিয়া হৈছিল 18 মাৰ্চত হৈছিল। সো এই দুটা ডেটক যদি আমি ইয়াতে কম্পেৰিজন কৰোঁ তেনে আমি কি পাই আছোঁ, ইয়াতে মিনিমাম ইয়াতে আমি পাই আছোঁ তাতে মিনিমাম 1 month 22 ডেজৰ নিচিনা ইয়াতে এটা ডিফাৰেঞ্চ পাই আছোঁ। ওকে, 1 month 22 ডেজৰ নিচিনা ইয়াত ডিফাৰেঞ্চ পাই আছোঁ। আৰু এই ডিফাৰেঞ্চটো যদি আমি আমাৰ এই বছৰৰ প্ৰিলিমছৰ ৰিজাল্টৰ লগত কম্পেয়াৰ কৰোঁ তেনেহ'লে আমি কি পাম, আমাৰ এই বছৰ যিটো প্ৰিলিমছ হ'ল এইটো কেতিয়া হ'ল 8 জুনত হৈছে। আৰু আমাৰ এই 1 month 22 ডে যদি আমি ইয়াতে এড কৰি দিওঁ তেনেহ'লে আমি কি পাই আছোঁ, জুলাইৰ লাষ্ট উইক অথবা আগষ্টৰ ফাৰ্ষ্ট উইকত আমাৰ প্ৰিলিমছৰ ৰিজাল্টটো আহিব পাৰে। বাট ইয়াতে এটা কি হৈ আছে, ইয়াতে এটা ডাঙৰ কুৱেশ্যন উঠি আছে। কি কুৱেশ্যন উঠি আছে তোমালোকে চোৱা, এইবছৰ আমাৰ যিটো প্ৰিলিমছ হ'ল এইটো বহুত লেটকৈ ষ্টাৰ্ট হৈছে আৰু লেটকৈ ষ্টাৰ্ট হোৱাৰ বাবে এতিয়া আমাৰ এছপিৰেণ্টৰ মাইণ্ডত এটা কুৱেশ্যন উঠি আছে। এই কুৱেশ্যনটো হ'ল কি, এইবছৰৰ আমাৰ যিটো ৰিজাল্ট আছে প্ৰিলিমছৰ ৰিজাল্ট এইটো অনতিপলমে দিব নেকি? হয়, চোৱা দিব পাৰে, কিয়নো আমাৰ মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন ল'বৰ কাৰণে আমাৰ হাতত ইমান সময় নাই। এজ এ APSCয়ে যেনেকৈ তেখেতৰ কেলেণ্ডাৰটো দিছিলে, জেনেৰেল কেলেণ্ডাৰটো দিছিলে, সেই মৰ্মে আমাৰ এতিয়ালৈকে কি নাই, মেইনছৰ প্ৰিপাৰেশ্যন লোৱাৰ সময় নাই। তো সেইকাৰণে আমাৰ বি প্ৰিলিমছৰ ৰিজাল্টটো আগতে দিব পাৰে। অ'কে, বাট এজ এ চিৰিয়াছ এছপিৰেণ্ট হিচাপে তোমাৰ এতিয়া কি ভাবিব লাগে? চোৱা, এজ এ তুমি চিৰিয়াছ এছপিৰেণ্ট হোৱা কি নোহোৱা এইটো তুমি নিজে জানিবা। সেইকাৰণে প্ৰথমতে তুমি তোমাক নিজকে কুৱেশ্যন কৰা, আৰ ইউ এ চিৰিয়াছ এছপিৰেণ্ট? তুমি কি এটা চিৰিয়াছ এছপিৰেণ্ট হোৱা কি নহয় এইটো প্ৰথমে নিজকে কুৱেশ্যন কৰা। যদি তুমি চিৰিয়াছ এছপিৰেণ্ট হোৱা, ইয়াতে চিৰিয়াছ এছপিৰেণ্টৰ দুটা কেটাগৰী আছে। এটা প্ৰথম কেটাগৰী যিহেতু প্ৰিলিমছ ক্লিয়াৰ হ'ব, আৰু ছেকেণ্ড কেটাগৰী যিহেতু প্ৰিলিমছ এইবাৰ ক্লিয়াৰ নহয়। যিহেতু প্ৰিলিমছ ক্লিয়াৰ হয়, যিহেতু প্ৰিলিমছ ক্লিয়াৰ নহয় তেখেতে এতিয়া ভাবিব লাগে তোমাৰ নেক্সট ষ্টেপটো কি, তুমি কিদৰে তোমাৰ নেক্সট ষ্টেপটো চলাবা। যিহেতু প্ৰিলিমছ ক্লিয়াৰ হৈ আছে সিহঁতে ভাবিব লাগে তুমি মেইনছৰ প্ৰিপাৰেশ্যন ল'বা কি নাই, কেনেদৰে তুমি মেইনছৰ প্ৰিপাৰেশ্যন ল'বা। বাট তোমালোকে কি কৰি আছে, এজ এ নন চিৰিয়াছ এছপিৰেণ্টৰ দৰে তোমালোকে ইউটিউবত কি চাই আছে, কাট অফ চাই আছে, ৰিজাল্ট চাই আছে। চোৱা, যিদিনা ৰিজাল্ট দিয়াৰ সেইদিনা ৰিজাল্ট দিব, যিটো কাট অফ ওলাৰ সেইটো কাট অফ ওলাব। ইয়াত তোমাৰ কোনো ইয়াতে মানে তোমাৰ কৰিবলগীয়া একো বস্তু নাই। যিমানখিনি কৰাৰ এক্সাম হলত কৰিছা তুমি, এতিয়া তোমাৰ ভাবিব লাগিব তুমি কেনেকৈ তোমাৰ নেক্সট ষ্টেপটো চলাবা, তুমি কেনেকৈ তোমাৰ নেক্সট মেইনছৰ প্ৰিপাৰেশ্যনটো কৰিবা। ইয়াতে নন চিৰিয়াছ এছপিৰেণ্টবোৰে কি কৰে, প্ৰথমে চাই আছে প্ৰিলিমছৰ ৰিজাল্ট কোনদিনা ওলাব, কাট অফ কি হ'ব। প্ৰিলিমছৰ ৰিজাল্ট হোৱাৰ পিছত তেখেতে ভাবিব মই ৰিজাল্ট হোৱাৰ পিছত মই মেইনছৰ প্ৰিপাৰেশ্যন কৰিম। শুনা, মেইনছৰ কাৰণে ইমান তোমাক সময় নিদিয়ে, মিনিমাম 40 পৰা 60 ডে মান সময় দিয়ে তোমাক। আৰু এই 40 পৰা 60 ডে সময়ত তুমি একো মেইনছৰ কাৰণে ফালিব নোৱাৰিবা। ডেটছ ফৰ চিয়'ৰ। এইটো তোমাৰ কথাটো এতিয়া মনত আহিব লাগে, কিয়নো তুমি যদি এই কথাবোৰ এতিয়া নাভাবা তেনেহ'লে কেতিয়া ভাবিবা। চ' এজ এ চিৰিয়াছ এছপিৰেণ্ট এতিয়া তোমাক কি কৰিব লাগিব, কি কৰিব নালাগিব সেইটো লৈ যদি তুমি চিন্তিত হৈ আছা তেনেহ'লে মই তোমাক এটা কথা ক'ব বিচাৰোঁ। মোৰ ইউটিউবৰ যিটো ফাৰ্ষ্ট ভিডিঅ' আছে, সেই ফাৰ্ষ্ট ভিডিঅ'ত গৈ পেলাই তুমি সিহঁতে চাব পাৰিবা। মই তাতে 3টা কেটাগৰী অফ ষ্টুডেণ্টৰ কথা কৈ পেলাই ভগাই দিছোঁ। 3টা কেটাগৰী অফ ষ্টুডেণ্ট ইয়াতে ভগাইছোঁ। মানে কেনেকৈ ভগাইছোঁ, ইয়াতে মই ৰাখিছোঁ 60 পোৱা ষ্টুডেণ্ট, মিনিমাম 60 পোৱা ষ্টুডেণ্ট। ছেকেণ্ড ৰাখিছোঁ 65 পৰা 70 পোৱা ষ্টুডেণ্ট, ইয়াত 75 পোৱা ষ্টুডেণ্ট। তাৰপিছত মই 3 নম্বৰ কেটাগৰীত ৰাখিছোঁ 85 পোৱা ষ্টুডেণ্ট। মই এনেকৈ 3টা কেটাগৰী অফ ষ্টুডেণ্টৰ কথা তাতে ভগাই দিছোঁ। ভগাই দি পিনে তাতে মই ভালকৈ ডিছকাছ কৰিছোঁ কোন ষ্টুডেণ্টৰ এতিয়া কি ষ্টেপ ল'ব লাগে। চ' তোমাতে যদি সেইটো কনফিউজনত আছে সেই ভিডিঅ'টো গৈ চাবা, ঠিক আছে। এজ এ আমাৰ এছপিৰেণ্ট হিচাপে, চিৰিয়াছ এছপিৰেণ্ট হিচাপে আমি মেইনছৰ প্ৰিপাৰেশ্যন যেতিয়া ল'ম, আমি মেইনছৰ প্ৰিপাৰেশ্যন কেনেদৰে ল'ব লাগিব আৰু কিমান সময় পাম সেইটো লৈ আমাৰ বহুতৰো কনফিউজন হৈ আছে। চোৱা, যোৱা বছৰ আমাৰ যিটো মেইনছ হৈছিলে সেইটো কেতিয়া হৈছিল, 26 জুলাই 2024। আৰু প্ৰিলিমছ কেতিয়া হৈছিল, 18 মাৰ্চত হৈছিল। কিমানটো হৈছিল, 18 মাৰ্চত। ইয়াৰ মাজত যদি আমি এটা ডিফাৰেঞ্চ পাওঁ, কিমান ডিফাৰেঞ্চ পাম, ইয়াৰ মাজত যদি আমি ডিফাৰেঞ্চ ওলাওঁ তেনেহ'লে আমি ডিফাৰেঞ্চটো পাই আছোঁ ইয়াতে মিনিমাম 4 month 7 days। কিমান পাই আছোঁ, 4 month 7 days। চ' এই ইমানখিনি দিন কি আমাৰ এই বছৰ মেইনছৰ কাৰণে পাম? একচুৱেলি নহয়, ইমানখিনি দিন আমি আমাৰ এইবোৰ মেইনছৰ কাৰণে নাপাওঁ, কিয়নো আমাৰ এইবাৰ প্ৰিলিমছটো বহুত লেটকৈ ষ্টাৰ্ট হৈছে। চ' মেইনছৰ কাৰণে তোমাৰ হাতত একো সময় নাই, মিনিমাম 60 to 70 days আছে মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন লোৱাৰ। চ' এই সময়খিনি কেনেদৰে ইউটিলাইজ কৰিবা, কি কৰিবা না কৰিবা এইটো তোমাৰ নিজে এজ এ চিৰিয়াছ এছপিৰেণ্টৰ দায়িত্ব হয়। চ' এতিয়া তুমি কাট অফৰ ইউটিউব ভিডিঅ' চাই পেলাই একো লাভ নাই, ৰিজাল্ট কোনদিনা দিব একো লাভ নাই। যিদিনা দিয়া তুমিও গম পাবা, সকলোৱে গম পাব। চ' বি প্ৰিপেয়াৰ ফৰ নেক্সট ইয়ৰ প্ৰিপাৰেশ্যন। তুমি মেইনছৰ প্ৰিপাৰেশ্যন কেনেকৈ ল'বা, নেক্সট প্ৰিপাৰেশ্যন কেনেকৈ ল'বা, সেইটোৰ কাৰণে তুমি প্ৰস্তুতি চলোৱা।
Thanks for watching the video and stay blessed.